বৌ ঝাৰুটো পুৰা পাতিছে দেই, ঘৰত খোৱা নিচিনা লাগিছে। একদম ধুনীয়া হাৰিছে ন, পুৰা পুৰা হাৰিছে। এই বৌকহে হেৰি চোতা হোৱা নিচিনা লাগিছে, ঝাৰুটো বাজিছে, ভাল লাগিছে এইটো, পুৰা চেৰাক চেৰাক বাজিছে যে। আজি আছোঁ কাকপথাৰ ডিৰাকত, আৰু ডিৰাকৰ এই মহিলাসকলে লগতে সদুমৰাণ ছাত্ৰ সন্থা, ডিৰাক আঞ্চলিক সমিতিৰ উদ্যোগত তথা এই অঞ্চলৰ দল সংগঠন তথা ৰিহেব চেণ্টাৰসমূহৰ সহযোগত সকলোৱে মিলি ইয়াত চাফাই অভিযান চলি আছে। এফালে দেখিছে পদ্মনাথ গোহাঁই বৰুৱা চৰকাৰী আদৰ্শ মহাবিদ্যালয় সন্মুখত, এফালে শ্ৰী শ্ৰী মায়ামৰা কপাতলি সত্ৰ সন্মুখত, তথা এই ৰাস্তাটো ডিৰাক চাৰিআলিৰ ফালৰ পৰা যিটো টঙনা অভিমুখে যায় ৰাস্তা, এই ৰাস্তাটোত ধুনীয়াকৈ এতিয়া চাফাই অভিযান চলি আছে। দেখাই দিছোঁ, পুৰা ব্যস্ত ন? পুৰা ব্যস্ত দেই, একদম ডিৰাক চাৰিআলিৰ পৰা এফালে মায়ামৰা সত্ৰ কলেজ। কলেজত পঢ়িবলৈ আহিলো বুলি অকল লেতেৰা কৰি থলে নহ'ব নহয়, খাই বৈ ডাষ্টবিনত বস্তুবোৰ গোটাব লাগে, নুগুটাই কেলে। দীপকাই পুৰা চাফাই অভিযান। আমি নাই চাহ খালি ই মানে এতিয়া হেৰি এটা উলিয়াব দাদাজি হাজি প্ৰায় 1 কিলোমিটাৰমান এতিয়া সেই ৰাস্তাটো চাফাই অভিযান চলোৱা হ'ল। আৰু এতিয়া ইয়াতে আছে এখন পদ্মনাথ গোহাঁই বৰুৱা চৰকাৰী আদৰ্শ নামৰ এখন মহাবিদ্যালয়, আৰু এইফালে আপোনালোকে দেখিছে পঞ্চায়তটো আছে, আৰু এইফালে আমাৰ কপাহতলি আৰ্মি কেম্পটো আছে, আৰু এইফালে ডিৰাক সত্ৰ, শ্ৰী শ্ৰী মায়ামৰা কপাহতলি ডিৰাক সত্ৰ আছে। আৰু এই অঞ্চলটো সম্পূৰ্ণ লেতেৰা হৈ আছিলে, আমি চাফাই কৰি দিলোঁ। আৰু এইফালে এতিয়া কলেজৰ ভিতৰৰ পৰিৱেশটো আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ। গোটেই ৰাইজে এতিয়া ভিতৰত কলেজখন ভিতৰৰ পৰিৱেশটো চাফা কৰিবৰ কাৰণে গৈ আছে। আহা, বহুতে আচলতে এই কলেজখন ভিতৰ চোৱা দেখা নাই, আজি আপোনালোকক দেখুৱাই দিম। খুব ধুনীয়া এখন কলেজ। এফালে ককাইদেউ আহিছে, প্ৰায় 4 কিলোমিটাৰ দূৰৰ পৰা ককাইদেউ আহিছে এই কাৰ্যসূচীটোত সহযোগিতা কৰিবৰ কাৰণে। ককাইদেউ ভালে আছে ন? আছোঁ দেই ভাই। হয়, আৰু এইফালে মহিলাসকল দেখিছে খুব ধুনীয়াকৈ কাম লাগি আছে। এয়া হৈছে আচলতে ডিৰাক অঞ্চলৰ সচেতন মহিলা। আৰু যিহেতু আমাৰ ডিৰাক অঞ্চলৰ একমাত্ৰ উচ্চ শিক্ষা প্ৰতিষ্ঠান পদ্মনাথ গোহাঁই বৰুৱা চৰকাৰী আদৰ্শ মহাবিদ্যালয়, আৰু এই মহাবিদ্যালয়খনৰ চৌপাশৰ পৰিৱেশটো যথেষ্ট লেতেৰা হৈ আছিলে, আৰু এই সচেতন মহিলাসকলৰ জৰিয়তে এতিয়া এইদৰে চাফাই অভিযান চলাই থকা হৈছে। ইয়াত দেখিছে